আমি ফোনযোগে সংযুক্ত হৈছোঁ এই মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্তৰ সৈতে। বিমল, গোটেই ঘটনাটো কিমান গুৰুতৰ আছিল, কিমান আচলতে গোটেই ঘটনাটোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সেয়া দেখিছোঁ। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল, ভোগদৈ আৰক্ষীয়ে ইটোৰ পাছত সিটোকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিলহে মাথো। পাহি গগৈক 24 ঘণ্টা নহওঁতেই জামিন লাভ কৰিবলৈ সেই সুবিধা আৰক্ষীয়ে কৰি দিলে। এই আৰক্ষীৰ জানি বুজি কৰা গাফিলতি আছিল নে আৰক্ষীয়ে সঁচাকৈ আইন কানুন নাজানে? এইটো এটা চমৎকাৰ কথা। আৰু যিমান দূৰ আমাৰ জ্ঞাত যে বিগত কেইমাহত এই BNSSৰ নতুন ৰুলখিনি সম্পৰ্কে ইতিমধ্যে কেইবালানি ৰিফ্ৰেছাৰ কোৰ্চ হিচাপে তেওঁলোকৰ বিষয়াসকলক SP অফিচৰ যি কনফাৰেন্স হলত ইতিমধ্যে বহু প্ৰশিক্ষণ দিয়া হৈছে। আৰু এই প্ৰশিক্ষণত এই BNSSৰ যি 47 আৰু 48ৰ যিকেইটা ছেকশ্যন, সেই ছেকশ্যন কেইটা সন্দৰ্ভত স্পষ্টকৈ কোৱা হৈছে। অৰ্থাৎ তিনিটা কথা পাপৰি মই অধিক দৰ্শকসকলৰ বাবে অধিক স্পষ্ট কৰি দিব বিচাৰিছো যে BNSSৰ তিনিটা ধাৰা আছে। প্ৰথম কথাটো হ'ল যে 47ত ইতিমধ্যে এইটো কথা উল্লেখ, 47 আৰু 48ত এইটো উল্লেখ কৰিব লাগে যে যেতিয়া কোনোবা এজন লোকক গ্ৰেপ্তাৰ কৰা হয়, গ্ৰেপ্তাৰ কৰা লোকজনক কিয় গ্ৰেপ্তাৰ কৰা হৈছে প্ৰথম কথা তেওঁক জনাব লাগিব লিখিতভাৱে, আৰু দ্বিতীয় কথা তেওঁ পৰিয়ালক জনাব লাগিব। আৰু সেই লিখিত দুটা কপি তেওঁলোকে সেই দুই পৰিয়ালৰ কোনোবা এজন লোকক, যিজন নিকটতম সম্পৰ্কীয় বুলি কোৱা হ'ব, তেওঁক দিব লাগিব, আৰু যিজন লোকক গ্ৰেপ্তাৰ হৈছে তেওঁক দিব লাগিব। আৰু ইয়াৰ সমান্তৰালকৈ কেছ ডায়েৰীত এই কথাটো তেওঁলোকে যিখন কেছ ডায়েৰী জমা দিব, সেই কেছ ডায়েৰীখনত এই কথাটো স্পষ্টকৈ উল্লেখ কৰিব লাগিব যে তেওঁ সেই লোকজনৰ বিৰুদ্ধে কি অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল। এতিয়া কালি যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হ'ল, সেইকণ সময় দেখা পোৱা গ'ল যে ভোগদৈ আৰক্ষীৰ আৰক্ষী বিষয়াগৰাকীয়ে তেওঁ সেই মহিলা আৰক্ষী বিষয়াগৰাকীয়ে কিন্তু কিয় সেই লোকজনক, সেই মহিলাগৰাকীক, পাহি গগৈ নামৰ মহিলাগৰাকীক কিয় গ্ৰেপ্তাৰ কৰা হ'ল এই কথাটো কিন্তু তেওঁ উল্লেখ নকৰিলে। আৰু ইতিমধ্যে অধিবক্তাই, যিগৰাকী অধিবক্তাই বিপক্ষৰ হৈ ওকালতি কৰিছিলে, অধিবক্তাগৰাকীয়ে ওলাই আহি তেওঁ আচলতে এইটো সুবিধা পালে যে তেওঁ তাৎক্ষণিকভাৱে বেইল ল'বৰ বাবে সুবিধা পালে। আৰু সেই পইণ্টটোতে তেওঁ ইতিমধ্যে ওকালতি কৰি আৰু আদালত অৱমাননা, অৰ্থাৎ উচ্চতম ন্যায়ালয়ে এই যিখিনি গাইডলাইন, এই গাইডলাইনখিনি ফ'ল' কৰিবৰ বাবে প্ৰতিগৰাকী আৰক্ষীক বা তদন্তকাৰী বিষয়াক ইতিমধ্যে নিৰ্দেশ জাৰি কৰি থোৱা আছে। গতিকে অধিবক্তাগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননাৰ এটা অভিযোগ তুলি ইতিমধ্যে তেওঁৰ জামিন আবেদন কৰিলে, আৰু সেই জামিন আবেদনত ইতিমধ্যে আদালতে জামিন মঞ্জুৰ কৰিছে। কিন্তু এতিয়া প্ৰশ্ন যিটো হয় যে চাওক, এগৰাকী আৰক্ষী বিষয়াই সেই কথাটো কেতিয়াও নাজানে বুলি আমি ধৰি ল'ব নোৱাৰো, কাৰণ তেওঁলোকক প্ৰশিক্ষণ দিয়া হয়, তাৰোপৰি তেওঁলোকক ৰিফ্ৰেছাৰ কৰা গৈছে। আৰু মই স্বয়ঙে যিমান দূৰ মোৰ জ্ঞাত যে যোৰহাট আৰক্ষীয়ে এই সম্পৰ্কত কেইবালানি তেওঁলোকৰ ইতিমধ্যে স্পষ্টকৈ এই নিৰ্দেশনাসমূহ ফ'ল' কৰিবৰ বাবে, নিৰ্দেশনাসমূহ মানি চলিবৰ বাবে তেওঁলোকক সকলো আৰক্ষী বিষয়াক, অৰ্থাৎ IO পৰ্যায়ৰ যিখিনি ইনভেষ্টিগেশ্যন অফিচাৰ পৰ্যায়ৰ যিসকল বিষয়া, সকলোকে প্ৰশিক্ষণ দিয়া হৈছে। আৰু এই যিগৰাকী বিষয়াই এতিয়া IC হিচাপে ভোগদৈ আৰক্ষী চকীত কৰ্মৰত, সেই বিষয়াগৰাকীয়েও প্ৰশিক্ষণ লৈছে যিমান দূৰ মই জ্ঞাত। বিষয়াগৰাকী জোনালী গোহাঁই, গতিকে এই জোনালী নামৰ WSI গৰাকীয়েও কিন্তু বৰ্ণালীয়ে সেই প্ৰশিক্ষণ লাভ কৰিছে। আৰু যদি হয় যোৰহাট আৰক্ষীৰ যিটো ফেচবুক পেজ আছে, সেই ফেচবুক পেজত হয়তো তেওঁলোকৰ প্ৰশিক্ষণ দিয়া ফটো আপলোড কৰিছে যোৰহাট আৰক্ষীয়ে। এতিয়া প্ৰশ্ন হ'ল যে কিয় এই ভুলটো কৰিলে? এইটো ইচ্ছাকৃত আছিল নেকি? এগৰাকী আৰক্ষী বিষয়া হৈ এইটো সামান্য ভুল এটা নকৰিবৰ বাবে বাৰে বাৰে তেওঁলোকক এই দহাই কৈ থকা এটা ভুল কিয় বিষয়াগৰাকীয়ে কৰিলে? কৰবাত আচলতে এই যিটো দেহ ব্যৱসায় চক্ৰ চলি আছে যোৰহাটৰ অলিয়ে গলিয়ে, কৰবাত আজি কোনোবা দিনা হোটেলত, কোনোবা দিনা ধাবাত, কোনোবা দিনা হোমষ্টেত, এই যিটো কাৰবাৰ চলি আছে, এই কাৰবাৰটোৰ পৰা কৰবাত নহয় আৰক্ষী বিষয়াগৰাকী লাভান্বিত হয় বুলিও বহুতে সন্দেহ কৰিব। কাৰণ যদি লাভান্বিত নহয় তেতিয়াহ'লে এই বিষয়াগৰাকী কি কাৰণে সেই সৰু ভুলটো কৰিলে? আৰু যিটো ভুল কৰি যে এগৰাকী ইমান জঘন্য অপৰাধ যে দুগৰাকী কিশোৰীক আনি তেওঁ বলপূৰ্বক দুজন যুৱকৰ হাতত গতাই দিছে, এটা হোমষ্টেত নি তেওঁলোকৰ নিশা তেওঁলোকৰ লগত যাপন কৰিবলৈ বাধ্য কৰোৱা হ'ল। বাধ্য কৰোৱাৰ পিছত যেতিয়া আৰক্ষীয়ে খবৰ ল'লে, তাৰ লগে লগে তাৰ পৰা পলাই গৈ তেওঁলোকে এটা নিশা
তেওঁলোকে এখন হোটেলত থাকি সেই ওৰে নিশা দুয়োগৰাকী কিশোৰী যৌন উৎপীড়ন চলোৱা হ'ল এইটো সৰু অভিযোগ নহয় ইমান গুৰুতৰ অভিযোগ এটা কি কাৰণে এই গোটেই বিষয়টো তেওঁলোকে যথোপযুক্ত গুৰুত্ব নিদিলে মই অকল আইচি গৰাকীৰ বিষয়ে মই নকওঁ ইয়াত দুখ থাকিব শীৰ্ষ আৰক্ষী স্বাভাৱিকতে যোৰহাটত এগৰাকী SP আছে শীৰ্ষ পৰ্যায়ৰ আৰু আৰক্ষী বিষয়া আছে তাত কেনেদৰে সাহস কৰিব পাৰিছে বৰ্ণালী গোহাঁইৰ দৰে এগৰাকী আইচিয়ে ইয়াত অকল সেইটোৱে নহয় সাহসটোৱে কৰি নহয় ইয়াৰ প্ৰধান কথাটো হ'ল যে এটা গুৰুতৰ অপৰাধ গোচৰ হ'লে সেই গোচৰটো সন্দৰ্ভত কেছটো মনিটৰিং কৰিবলৈ দিয়া হয় মুখ্য কাৰ্যালয়ৰ পৰা প্ৰতিখন SP কনফাৰেন্সত কোৱা হয় যে জিলাখনৰ যিসমূহ গুৰুত্বপূৰ্ণ গোচৰ সেই গোচৰসমূহ শীৰ্ষ আৰক্ষী বিষয়াসকলে মনিটৰিং কৰিব ডেভেলপমেণ্ট চাব কিবা লেখুনা থাকি গৈছে নেকি পৰীক্ষা কৰিব প্ৰতিখন জিলাতে একো সকল অধিবক্তাক তাৰ লগত আৰক্ষী চিষ্টেমটোৰ লগত তেওঁলোকক এডজাষ্টমেণ্ট কৰোৱা গৈছে তেওঁলোকক সংযুক্ত কৰোৱা হৈছে যাতে আৰক্ষী বিষয়াগৰাকীয়ে চকুত নপৰিলেও কিবা লেখুনা হয়তো থাকি যাব পাৰে গতিকে সেই লেখুনাটো যাতে ধৰা পৰে তাৰ বাবে এনেকুৱা এটা মেকানিজিম বনোৱাৰ পিছত কিয় শীৰ্ষ আৰক্ষী বিষয়াসকলে বিষয়টো পৰীক্ষা নকৰিলে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া তেওঁ এডিশ্যনেল SP ক্ৰাইমে হওক বা তাৰ সমান্তৰালকৈ তেওঁ DSPয়ে হওক বা সমান্তৰালকৈ আন এগৰাকী ইন্সপেক্টৰ পৰ্যায়ৰ বিষয়া যিগৰাকী ইন্সপেক্টৰ পৰ্যায়ৰ বিষয়া এই বিষয়টো চোৱা চিতা কৰিব লাগিছিল কাৰণ যোৰহাট সদৰ থানাৰ ইন্সপেক্টৰ গৰাকীৰ থানাখনৰ গোচৰ নম্বৰৰ সৈতেহে সেই গোচৰটো ৰুজু হৈছে এই ভোগদৈ আৰক্ষী চকীত যদিও গোচৰটো ৰুজু হৈছে তাত সংযুক্ত হোৱা যিটো গোচৰ নম্বৰ সেইটো যোৰহাট সদৰ থানা গতিকে যোৰহাট সদৰ থানাৰ OC গৰাকীৰ এইটো দায়িত্ব আছিল যে তেওঁ এই গোটেই বিষয়টো যে তুমি কি কৰিলা আমুকটো কৰিলা নে নাই তামুকটো কৰিলা নে নাই এই গোটেই কথাখিনি খবৰ লোৱাটো তেওঁ দৰকাৰ আছিল জৰুৰী আছিল সেইকাৰণে যোৰহাটৰ OC গৰাকীয়ে খবৰ নললে কি কাৰণে যোৰহাটৰ যিগৰাকী এডিশ্যনেল SP ক্ৰাইম যিগৰাকী দায়িত্বত আছে তেওঁ যোনেই নহওক তেওঁ এইটো দায়িত্ব পৰে তেওঁ কিয় সেই খবৰটো নললে তাৰ সমান্তৰালকৈ মই SP কথাটো বাদ দিওঁ কাৰণ SPয়ে গোচৰখিনি নাচায় কাৰণে তেওঁ বিভাগীয় বিষয়াক দায়িত্ব দি থোৱা কিন্তু বাকী সকল বিষয়া যিসকল দায়িত্বত আছিল তেওঁলোকে কি কৰিলে এতিয়া যোৰহাট আৰক্ষী আগৰ পৰাই অপবাদ আছে যে তেওঁলোকে অভিযুক্ত পক্ষৰ সদায় স্থান লয় সেই যিটো বদনামটো মোহাৰিবৰ বাবে এইটো এটা সুন্দৰ তেওঁলোকৰ হাতত সুযোগ আছে কিন্তু সুযোগটো তেওঁলোকে কিয় হেৰুৱাইছে গতিকে কৰবাত এইটো ইচ্ছাকৃত বুলিও যদি ৰাইজে অভিযোগ কৰিছে যিহেতু আৰক্ষীৰ ইচ্ছাকৃত সেয়াও কিন্তু একাকাৰে নুই কৰিব নোৱাৰি পাপৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা